নিশ্চয়কৈ ক'ব লাগিব দুখৰ বিষয়ে যে চাৰিজন যুৱক যিজন চাৰিজন যুৱকে কৰ্মসূত্ৰে বেংগলোৰত তেওঁলোকে কৰ্মসূত্ৰে তেওঁলোকে গৈছিল আৰু যিটো অনাকাংক্ষিত খবৰ সেই অনাকাংক্ষিত খবৰে ঢকুৱাখানা নামনি বৰষুণ কঁপাই তুলিছিল বা ঢকুৱাখানা কঁপাই তুলিছিল বা অসমবাসী ৰাইজক কঁপাই তুলিছিল আৰু আজি দেখিবলৈ পোৱা গৈছে যে তিনিজন যুৱকৰ পিছত এতিয়া এই সকলো তিনিজন যুৱক এতিয়া এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে এতিয়া নচৰদে এই ডক্টৰ টাইডৰ ঘৰত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে সকলো শোকে আৱৰি ধৰা দেখিবলৈ পোৱা গৈছে এটা খুব দুখৰ বিষয় ক'ব লাগিব যে সকলো পৰিয়ালৰ লোকে এই গাঁওবাসী অঞ্চলৰ ৰাইজে সকলো নিয়মন হৈ পৰিছে যাতে এনে ঘটনা যাতে অসমৰ মুলুকত বা কেতিয়াও হ'ব নালাগে সকলোৱে কাণত ভাগি পৰাৰ দেখিবলৈ পোৱা গৈছে সেই পৰিৱেশ মই মোৰ ফটো ভিডিঅ'জনে সেই পৰিৱেশ দেখুৱাইছে যে ডক্টৰ টাইডৰ ঘৰত মই বৰ্তমান উপস্থিত আছোঁ এই ৰাতি প্ৰাগ নিউজে ধাৰাবাহিকভাৱে কালিৰ পৰা এই বাতৰি প্ৰেৰণ কৰা দেখিবলৈ পোৱা গৈছে আজি প্ৰথম নচৰদে পাইছিল দিনৰ ভাগত পোৱা দেখিবলৈ পোৱা গৈছিল কিন্তু এতিয়া এই ৰাতি ডক্টৰ টাইড আৰু নীৰেন্দ্ৰ টাইডৰ যি নচৰদে এতিয়া বৰ্তমান এই ৰাতি এই সময়ত পাইছেহি আৰু এই নামনি বৰ্ষামুখ অঞ্চলৰ ৰাইজ শোকাকো সকলোৰে মুখত সকলোৰে চকু পানী আৱৰি ধৰা দেখিবলৈ পোৱা গৈছে যাতে এনে ঘটনা যাতে কোনো দিন যাতে এনে ঘটনা হ'ব নালাগে যি কৰ্মসূত্ৰে বহিৰাজ্যলৈ তেওঁলোকে কাম কৰিবলৈ গৈছিল কিন্তু কাম কৰিবলৈ গৈ আজি দেখিবলৈ পোৱা গৈছে যে তেওঁলোক আজি নচৰদে হৈ আজি ঘৰলৈ উভতি অহা দৃশ্যই সকলোকে স্তম্ভিত কৰি তুলিছে আৰু এই কথাটো এটা কথা ক'ব যে এটা বন্ধ কোঠাত চাৰিজন যুৱক কেনেকৈ এনে ঘটনা সংঘটিত হ'ল ৰাইজে দাবী উত্থাপন কৰে আৰু সকলোৱে ন্যায় দাবী কৰে চৰকাৰক আৰু সকলোৱে ভাগি পৰিছে যাতে এই অসমত যাতে এনে ঘটনা সংঘটিত নহওক আৰু সকলোৱে এই তিনিজন ব্যক্তি যাতে যুৱক নৱপ্ৰজন্মৰ যুৱক তেওঁ কৰ্মসূত্ৰে তেওঁ ঢাপলি মেলিছিল কিন্তু আজি এটা খুব ককাইদেউ আপোনাৰ চলাইছোঁ যি কথা ক'ব অৱস্থাত আমি নাই সংবাদ মাধ্যম হিচাপে আমি বাতৰি দায়বদ্ধতা কি দিলে মই ভালকৈ শুনা নাই আজি যিটো অৱস্থা যিটো আমি হ'ব নালাগে এইবোৰ সেইটো বহুত দুৰ্ভাগ্যৰ কথা আমাৰ নামনি বৰষামুখৰ পৰা উঠি অহা যুৱক প্ৰায় আমাৰ 18-19 তেনেকৈ বয়সৰ আমাৰ ল'ৰা কৰ্মৰতভাৱে আমাৰ বেংগালুৰুত কৰ্মৰত কাম কৰিব গৈছিলে কিন্তু দুৰ্ভাগ্যৰ কথা আমাৰ কেনেকৈ মৃত্যু হ'ল এতিয়ালৈকে আমি এতিয়ালৈকে গম পোৱা নাই কিন্তু ৰহস্য হৈ আছে এতিয়া মইতো মানে বিশেষ তেনেকৈ এতিয়াতো আৰু মোৰ বাকাহীন হৈ আছে এতিয়া মই অসম চৰকাৰক মই এইটো অনুৰোধ কৰিছোঁ আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আপুনি অতি শীঘ্ৰে ঘটনাটো তদন্ত কৰি আমাৰ পৰিয়ালবৰ্গক ন্যায় প্ৰদান কৰিবলৈ মই অনুৰোধ জনাইছোঁ নিশ্চয় ক'বলৈ সকলো ভাগি পৰিছে আৰু সকলোৱে এটাই আহ্বান জনাইছে যে সকলো ভাগি পৰিছে আৰু সকলোৱে এটাই আহ্বান জনাইছে যে এই যি দৰিদ্ৰ সীমাৰেখা বসবাস কৰা এই তিনিজন যুৱক যাতে তেওঁলোকে ন্যায় প্ৰদান কৰে আৰু এজন শুভাকাংক্ষী মই দেখিবলৈ পাইছোঁ ককাইদেউ আপোনাৰ ওচৰলৈকে আহিছোঁ সৰুকৈ আপুনি মন্তব্য দিব আপোনালোক সকলোৱে দেখিছে যে শোকত কিমান ম্ৰিয়মান হৈছে আৰু লোকে লোকাৰণ্য হৈ পৰিছে ইয়াত আৰু আমিও সমবেদনা জ্ঞাপন কৰিবলৈ আহিছোঁ আৰু সাংঘাতিকভাৱে সঁচাকৈ আমি আলোচনা কৰিছোঁ চৰ্চা কৰিছোঁ যে এনে প্ৰৱণতা হৈ থাকিলে অৰ্থাৎ মই সেইটো বুজাব বিচাৰিছোঁ যে মানে বহিৰাজ্যলৈ গমন হোৱাৰ যিটো প্ৰৱণতা সেই প্ৰৱণতাটো নিশ্চিতভাৱে ৰোধ কৰিব লাগিব আৰু আমি সেই কথাটো চৰ্চা কৰিছোঁ আলোচনা কৰিছোঁ আৰু উচিত তদন্তৰ কাৰণে আমি ইতিমধ্যে আমি দাবী জনাইছোঁ আৰু আলোচনা কৰিছোঁ যে বিভিন্ন কৰ্তৃপক্ষৰ লগত আমি আলোচনা কৰিছোঁ আৰু চৰকাৰী কৰ্তৃপক্ষৰ লগতো আলোচনা কৰিছোঁ যে উচিত তদন্ত ইয়াৰ বিহিত ব্যৱস্থা আৰু কৰি দিব লাগে আৰু ক্ষতিপূৰণ দিব লাগে পৰিয়াললৈ আৰু পৰিয়ালক সংস্থাপন দিব লাগে পৰিয়াল বৰ অসুবিধাত পৰি আছে জৰ্জৰিত হৈ আছে নিশ্চয়কৈ ক'ব লাগিব যে এই সকলোৱে এটাই দাবী কৰে যে এই দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা এই তিনিজন যুৱকৰ যি আৰ্থিকভাৱে তেওঁ টনকিয়াল নহয় কিন্তু তেওঁলোকে নিয়মন হৈ পৰিছে আৰু এটাই দাবী তেওঁলোকে চৰকাৰক অনুৰোধ কৰিছে যাতে তেওঁলোকে আৰ্থিক সাহায্য দি যে চৰকাৰে যাতে এই যে যিটো ঘটনা সংঘটিত হৈছে এই তিনিজন যুৱক যে কৰ্মসূত্ৰে বেংগলুৰুত ঢাপলি মেলিছিল আজি হঠাৎ এনে ঘটনাই এই অঞ্চলবাসী তথা ঢকুৱাখানাবাসী সমগ্ৰ অসম কঁপাই তুলিছে দেখিবলৈ পোৱা গৈছে যাতে সকলোৱে এটা ন্যায় বিচাৰে পৰিয়াললোকে এটা ন্যায় দাবী উত্থাপন কৰে যাতে এনে ঘটনা যাতে অসমৰ মুলুকত নহয় আৰু এই দুৰ্ভগীয়া পৰিয়ালে যাতে ন্যায় প্ৰদান পায় আৰু তেওঁলোক আৰ্থিক সাহায্য হিচাপে যাতে চৰকাৰে যাতে অকণমান কৃপা দৃষ্টি ৰাখি যাতে এই দুৰ্ভগীয়া
হ'বলগীয়া পৰিয়াল তিনিটা পৰিয়াললৈ যাতে আৰ্থিক সাহায্য আগবঢ়ায় সেইটো দাবী উত্থাপন কৰে অঞ্চলবাসী ৰাইজে, গাঁওবাসী ৰাইজে। আৰু এই যি পৰিৱেশ, এটা শোকাকুল পৰিৱেশে বিৰাজ কৰিছে, এয়া ভাষা নাই ক'বলৈ। এখন গাঁৱত 3জনকৈ যুৱক হেৰাই যোৱা যেনেদৰে ঘটনা সংঘটিত হৈছে, এই ঘটনাই কি প্ৰতিমান কৰিছে আমি নক'লেও আপোনালোকে বুজি পাইছে। আৰু এক কৰুণ দৃশ্য আৰু মাক ভাগি পৰিছে। আমাৰ দায়িত্ব আৰু কৰ্তব্য যে আমি ক'বলৈ ভাষা নাই, তথাপিতো যদি চেষ্টা কৰোঁ, যদি সৰুকৈ যদি মন্তব্য ল'বলৈ চেষ্টা কৰোঁ, নিশ্চয়কৈ তেওঁ ক'ব পৰা অৱস্থাত নাই। তথাপিতো আমি সংবাদ মাধ্যম হিচাপে আমি বাতৰি পৰিৱেশন কৰিবলৈ আহিছোঁ। আৰু এটা কথাই ক'ব লাগিব, এই গাঁওবাসী, নামনি বৰষামুখবাসী ভাগি পৰিছে। আৰু ককাইদেউ মই আপোনাৰ ওচৰলৈ আহিছোঁ। ককাইদেউ আমি আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব এই যে যিটো ঘটনা ঘটিছে, এই যে উচিত তদন্ত হ'ব লাগে, এই দৰিদ্ৰ লোকৰ বসবাস কৰা লোকৰ ন্যায় পাব লাগে, আৰু আৰ্থিকভাৱে চৰকাৰক আমি দাবী প্ৰথম কৰিম। সেই সম্পৰ্কে মই এটা কথা ক'ব বিচাৰিছোঁ, এই উচিত তদন্ত হ'ব লাগে, ন্যায় পাব লাগে। যিহেতু আমাৰ এটা ভণ্ড কোঠাৰীতে 4জনকৈ এটা যুৱক নিঃসক্মভাৱে ৰহস্যজনকভাৱে যি মৃত্যু হৈছে, সেই মৃত্যুৱে আমাক অকল মোৰ বাবেই নহয়, সমগ্ৰ আমাৰ অসমতে এটা শোকৰ ছাঁ পৰিছে। গতিকে ন্যায়পালিকাই সেই বিষয়টো উচিত তদন্ত কৰি কিনি উচিত ন্যায় পাব লাগে। আৰু আমাৰ এই নিতৰুৱা পৰিয়ালটিলৈ যে ন্যায়পালিকাই হওক, যি আমাৰ চৰকাৰৰ ফালৰ পৰাই নহওক কিয়, এটা ইতিবাচক এটা সঁহাৰি আমাক দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি মই অনুৰোধ জনাইছোঁ। আৰু লগতে ইয়াত সুদূৰ ভাঙালুৰত 4জনকৈ যুৱক কৰ্মসূত্ৰে যোৱাৰ পাছত যে নিঃসক্মভাৱে, নিতৰুৱাভাৱে যে এটা ৰহস্যজনকভাৱে মৃত্যু হৈছে, বিষয়টো উচিত তদন্ত কৰিব লাগে বিভাগীয় ন্যায়পালিকাই। আমি ন্যায় বিচাৰিছোঁ, উচিত তদন্তৰে আমি ন্যায় পাব লাগে। আমি দাবী কৰিছোঁ, সেইটো আমি উচিত বিবেচনাৰে যে আমাৰ মানৱ যিটো জীয়াই থকাৰ অধিকাৰৰ ক্ষেত্ৰত আৰু আমি জীয়াই থাকিব লাগিব, সেই বিষয়টো লৈ পেলাই সমগ্ৰ নীতি ন্যায় থকা মানুহবিলাকলৈ মই আহ্বান জনাইছোঁ। নিশ্চয় ক'ব লাগিব যে সকলোৱে এটাই আহ্বান জনাইছে যে এই যি দৰিদ্ৰ সীমাৰেখাত বসবাস কৰা যিজন যুৱক, এই 3জন যুৱক যাতে ন্যায় পায়, আৰু তেওঁলোকে আৰ্থিকভাৱে যাতে চৰকাৰে তেওঁলোকক যাতে চকু মেলি চায়, এই অঞ্চলবাসী ৰাইজে তেওঁলোকে কাতৰে আহ্বান জনাইছে। আৰু এটা ক'ব লাগিব যে এই কেনেকৈ মৃত্যু হ'ল, এই গোটেই ঘটনাটো ৰহস্যৰ পৰা ৰহস্য ঘনীভূত হৈ আছে। এতিয়ালৈকে এই তথ্যটো বৰ্তমান পোৱা নাই, অঞ্চলবাসী ৰাইজে পোৱা নাই। তেওঁলোকে দাবী উত্থাপন কৰিছে তদন্ত ক্ষিপ্ৰতাৰে হ'ব লাগিব। আৰু এই যে 3জন যুৱকৰ যি কৰুণ মৃত্যু, সেই কৰুণ মৃত্যু চৰকাৰে গাত পাতি ল'ব লাগিব। আৰু চৰকাৰে এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি যি বহিৰাজ্যক বেংগালুৰুৰ যিটো কোকাকোলা কোম্পানীত কৰ্মৰত হৈছিল, এই কোকাকোলা কোম্পানীৰ তাৰ মিনিষ্টাৰ আৰু লগতে কোকাকোলাৰ কোম্পানীৰ কৰ্তৃপক্ষ, এই কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি যাতে এই যি কেনেকৈ মৃত্যু হ'ল, এই তদন্তটো কিন্তু এই অঞ্চলবাসী ৰাইজে বিচাৰিছে। আৰু এই অঞ্চলবাসী ৰাইজে যদি এই তদন্তটো তেওঁলোকে ইয়াৰ উচিত ব্যৱস্থা গ্ৰহণ কৰিব নিদিয়ে, তেনেহ'লে এই অঞ্চলবাসী কেতিয়াও কিন্তু বহি নাথাকে। কিন্তু 3জন যুৱক, একেখন গাঁৱৰ 3জন যুৱক, অসমৰ ইতিহাসত এনে ঘটনা ঘটা নাই। তেওঁলোক কৰ্ম সংস্থাপনৰ কাৰণে বহিৰাজ্যত ঢাপলি মেলিছিল, কিন্তু তেওঁলোক আজি নশ্বৰত দেহ হৈ আজি তেওঁলোক নিজৰ ঘৰলৈ আহিবলগীয়া অৱস্থা হৈছে। এই যি দুখৰ ভাগ, এই কোনো বুজি নাপায়। বুজি পাব এই অঞ্চলবাসী ৰাইজ তথা পিতৃ মাতৃয়ে বুজি পাব সেই পৰিয়ালৰ লোকসকলে। কিন্তু পৰিয়ালৰ সংস্থাপনৰ দাবী উত্থাপন কৰিছে আৰ্থিকভাৱে। এই যি ঘটনা সংঘটিত হৈছে, এই ঘটনাৰ আঁৰত যদি কোনো নিৰপেক্ষ ব্যক্তি যদি জড়িত হৈ আছে, তেওঁ উচিত শাস্তি দিবৰ কাৰণে এই অঞ্চলবাসী ৰাইজে দাবী উত্থাপন কৰিছে।